এডাল গছৰ পৰা 500 টকীয়া নোটৰ বৰষুণ। বতাহত খৰি আহিছে 500 টকীয়া নোট। গছৰ ওপৰত বহি বান্দৰে দলিয়াইছে টকা। টকাৰ যেন বৰষুণ নমাইছে বান্দৰে। সামাজিক মাধ্যমত এটা ভাইৰেল ভিডিঅ'ক লৈ তীব্ৰ চৰ্চা। এডাল গছৰ পৰা মাটি লৈ সৰি পৰিছে টকাই টকা। খমখমীয়া 500 টকীয়া নোট, ইখনৰ পাছত সিখনকৈ 500 টকীয়া নোট মাটিত আহি পৰিছে। কাৰণ ওখ গছডালত বহি আছে এটা বান্দৰ। বান্দৰৰ হাতত নোটৰ বান্দিল। এখন এখনকৈ 500 টকীয়া নোট মাটিলৈ পেলাই দিছে বান্দৰটোৱে। কিন্তু ক'ৰ পৰা আহিছে এই ধনকুবেৰ বান্দৰ? কেনেকৈ লাভ কৰিছে বান্দৰে লাখে লাখে টকা? জানিব পৰা মতে এই ঘটনাটো ঘটিছে তামিলনাডুৰ বিখ্যাত পাহাৰীয়া পৰ্যটনস্থলী কুদৈ কানালত। পৰ্যটকৰ পৰা নোটৰ বান্দিল কাঢ়ি গছৰ ওপৰত পকাই এনেদৰেই টকা পেলাইছে বান্দৰটোৱে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'। নিউজ ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল।